ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সমাজসেৱক অজয় গগৈৰ আতিথ্যত ইংৰাজী নৱবৰ্ষৰ পহিলা দিনাই এক ব্যতিক্ৰমী কাৰ্যসূচী মানুহে মানুহৰ বাবে একাঁজলি সহায়ৰ হাত। নেতিবাচকতাৰ বিপৰীতে এটা ইতিবাচক খবৰ। দুৰ্গতজনৰ কাষত লাহোৱাল প্ৰেছ ক্লাব বনভোজ, গীত, নৃত্য নতুবা জুতি লগা খাদ্য সম্ভাৰ নহয়। লাহোৱাল সমষ্টিৰ শতাধিক পৰিয়াললৈ অজয় গগৈৰ সহযোগত সাহায্য বিতৰণ। প্ৰতিটো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক ন্যূনতম ৫,০০০ টকাৰ সামগ্ৰী, সৰ্বমুঠ ৫ লাখ টকাৰ সামগ্ৰী দুখনকৈ ট্ৰাকত তুলি এইদৰে সমষ্টিটোত নৱবৰ্ষৰ পহিলা দিনাই বিতৰণ কৰা কাৰ্যই এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। আজিৰ দিনটোত ৰং উল্লাসত সকলো ব্যস্ত থকাৰ সময়তে এনে বহু পৰিয়াল এসাঁজ ভাত পচন্দ হিতত এডোখৰ গৰম বস্ত্ৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এনে শতাধিক পৰিয়ালৰ লাহোৱাল প্ৰেছ ক্লাবে নিৰ্বাচন কৰি এইদৰে সাহায্য আগবঢ়ায়। সাহায্যৰ তালিকাত আছে চাউল, দাইল, আলু, শাক পাচলি, তেল, নিমখৰ পৰা আৰম্ভ কৰি প্ৰায় ২৪টা সামগ্ৰী। নৱবৰ্ষৰ দিনাই আপুনি বিশেষকৈ এক অনন্য ৰূপত দেখিবলৈ পোৱা গৈছে। কিমানবিধ সম্পদ আনি কেনে এনেধৰণৰ ব্যক্তিক দিয়া হৈছে? প্ৰথমে মই ২০২৪ চনৰ আজি প্ৰথম নৱবৰ্ষ দিনটোতে মই প্ৰথমতে সকলো অসমবাসী ৰাইজলৈ গোটেই নতুন বছৰটো যেন মোৰ আন্তৰিক মৰম চেনেহ শ্ৰদ্ধা মই যাচিছোঁ। লগতে আমাৰ যি আজি লাহোৱাল প্ৰেছ ক্লাবে আজি যি উদ্যোগ লৈছে, আজি যি আমাৰ সৰু অধিক আমাৰ বৃদ্ধসকল, দৰিদ্ৰ সীমা ৰেখাৰ যি আইতাসকল, ককাসকল, তেখেতলোকক যি অলপমান খাদ্য বস্তু সামগ্ৰী দিবলৈ ওলাইছে আৰু মোকো তেখেতলোকে আজি অৱগত কৰাত মই তেখেতলোকৰ লগত সহযোগিতা আগবঢ়াবলৈ ওলাই আহিছোঁ। মোক খুব ভাল লাগিছে।
প্ৰথমেই মই অসমৰ যিমান সাংবাদিক বন্ধুসকল আছে আৰু লগতে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সমূহ সাংবাদিক বন্ধুসকলক মই 2024 চনৰ নৱবৰ্ষৰ মই আন্তৰিক মৰম চেনেহ পুনৰবাৰ মই শ্ৰদ্ধা মই যাচিছোঁ। মই ইয়াত প্ৰায় 22টাৰ অধিক মই বস্তু দিছোঁ। মই বস্তুখিনি ক'ম, তাৰপিছত মই এটাই কথা ক'ব বিচাৰিছোঁ, আমাৰ যে অসমখন এটা খুব ভাল ৰূপত সৃষ্টি হ'ব লাগে, এটাৰ ভাল উন্নতি পথত আগবাঢ়িব লাগে। যি আমাৰ 2021, 20 আৰু 19 চনত যি আমাৰ সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো কৰোণা ভাইৰাছ যি ৰোগী আহিছিলে, সেই ৰোগটো যেন পুনৰবাৰ আমাৰ ভাৰতবৰ্ষলৈ, আমাৰ বিশ্বলৈ, আমাৰ অসমলৈ ঘূৰি নাহে। আৰু আটাইবোৰ যিমান মানুহ আছে আমাৰ অসমত প্ৰায় সকলো যেন স্বাস্থ্য ভালেই থাকক আৰু সকলো নতুন প্ৰজন্মই যেন উন্নতি হকে আগবাঢ়ক আৰু শিক্ষাৰ্থীসকলে যেন পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, খেলুৱৈসকল যেন একোজন মহা খেলুৱৈ হওক, নতুন প্ৰজন্ম ওলাই আহক, কাম কাজ কৰিবলৈ। এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই মন্দিৰত চাকি এগছ লৈ অসমবাসী ৰাইজ যেন ভালে কুশলে থাকিবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ। আৰু আজি এই পবিত্ৰ দিনটোৱেতে আজি লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আজি মই কিছু সঁহাৰি আগবঢ়াইছোঁ। প্ৰায় 22টাকৈ আমি আইটেম মানে খোৱা সামগ্ৰী বস্তু দিবলৈ আমি 100 ঘৰ মানুহক আজি চাবুৱা, আমাৰ আজি ৰহমূৰীয়া, মৰ্দাখাট, লাহোৱাল অঞ্চলত দিবলৈ আমি একত্ৰিত হৈ আপোনালোকৰ লগত ওলাই আহিছোঁ। আজি খুব ভাল লাগিছে। প্ৰথমে আমি একোখন কম্বল দিছোঁ আমাৰ ককাসকলক, আৰু এবস্তাকে চাউল দিছোঁ, আৰু আপোনাৰ মিঠাতেল দিছোঁ, দাইল দিছোঁ, নিমখ দিছোঁ, গুড় দিছোঁ, চাহপাত দিছোঁ, বিস্কুট দিছোঁ, আলু দিছোঁ, পিঁয়াজ দিছোঁ, আপোনাৰ কবি দিছোঁ, বিলাহী দিছোঁ, জাতিলাও দিছোঁ, বেঙেনা দিছোঁ, আমি অন্যান্য চাবোন দিছোঁ, আৰু আপোনাৰ চাৰ্ফ দিছোঁ, গা ধোৱা কাপোৰ ধোৱা দুটাই চাবোন দিছোঁ। আমাৰ টোটেল 22টা আমি খাদ্য বস্তু সামগ্ৰী দিবলৈ আজি ওলাই আহিছোঁ। খুব ভাল লাগিছে। আৰু তেখেতলোকে আৰু ভগৱানে আশীৰ্বাদ কৰক আমাক, আৰু আপোনালোকৰ সহযোগিতা, আপোনালোকৰ উদ্যোগত আৰু যেন ভৱিষ্যতৰ দিনলৈকে আমি যিমান দৰিদ্ৰ সীমাৰেখা মানুহ আছে, যদি আমাক ভগৱানে শক্তি দিয়ে, আমাক যদি অসমবাসী ৰাইজে আমাৰ লগত সহযোগিতা কৰে, আমি দিবলৈ সক্ষম হ'ম। ক্লাবৰ উদ্যোগত সমাজসেৱক অজয় গগৈ আতিথ্যত আজি ইংৰাজী নৱবৰ্ষৰ দিনাখনেই এক সহায়ৰ হাত আগবঢ়াইছে, কি ক'ব? হয়, ইংৰাজী নৱবৰ্ষৰ পহিলাটো দিনতে আমি এটা গতানুগতিকতাৰ বিপৰীতে এটি ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছিলোঁ। আৰু এই চিন্তাত বিশেষভাৱে সহযোগিতা আগবঢ়াইছিল লাহোৱাল অঞ্চলৰ বিশিষ্ট সমাজসেৱক অজয় গগৈ। তেওঁ পোনছাতেই কৈছিল, আমি যিটো অনুষ্ঠানৰ নাম দিছিলোঁ মানুহে মানুহৰ বাবে এক আঁচনি সহায়ৰ হাত, আৰু তেখেতে প্ৰথম অৱস্থাতে আমাক ক'লে যে লাহোৱাল সমষ্টিৰ অন্তৰ্গত প্ৰায় 100টা এনেধৰণৰ পৰিয়াল তোমালোকে নিৰ্বাচন কৰা। লাহোৱাল প্ৰেছ ক্লাবৰ সাংবাদিকসকলক সেই কৰ্তৃত্ব প্ৰদান কৰিছিল, আৰু সেই মৰ্মে সমষ্টিটোৰ 100টা আৰ্থিকভাৱে পিছপৰা যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেনে নিৰ্বাচন কৰি তেওঁলোকৰ কাষলৈ আজি আমি আহিছোঁ। আৰু তেওঁলোকক প্ৰায় ইতিমধ্যে অজয় গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 24টাকৈ সামগ্ৰী ইতিমধ্যে তেখেতলোকক বিতৰণ কৰা হৈছে, প্ৰদান কৰা হৈছে। আৰু ইয়াৰ যোগেদি আমি আশা কৰিব পাৰোঁ, যিটো সমাজত বৰ্তমানো যিটো মানৱতাবোধ, মানুহে মানুহৰ সহায় কৰাৰ যিটো ধাৰণা, আচলতে সেই ধাৰণাক অধিক জাগ্ৰত কৰিব। আৰু এটা বাৰ্তা যাব, যি বাৰ্তাই মানুহৰ প্ৰতি মানুহে কাম কৰাৰ যিটো অনুপ্ৰেৰণা পাব, আৰু অজয় গগৈয়ে তাকে নিদৰ্শন আজি তুলি ধৰিছে। আৰু এনেধৰণৰ কৰ্ম আমি আগন্তুক দিনতো আমাৰ থাকিব। আগন্তুক সময়তো লাহোৱাল প্ৰেছ ক্লাব এনেধৰণৰ ইতিবাচক কাৰ্যকলাপ চলাই যাব। আপোনাৰ কাষত আজি ইংৰাজী নৱবৰ্ষৰ দিনাখনেই এজন সমাজসেৱক উপস্থিত হৈ কেনে আপোনাক সহায়ৰ একাঁজলি হাত আগবঢ়াইছে, কি ক'ব? কেনেকুৱা অনুভৱ? ধন্যবাদ। কৃপা সাগৰ দৈৱকী নন্দন, মানে পুৰায়ো মনৰ এতিয়া তোমালোকৰো মনৰ কাম পূৰ্ণ হ'ব লাগে, আৰু ময়ো সহায় পাইছোঁ, এইটো মই নিজে বুজি লৈছোঁ। এইটো আটাইবিলাক ৰাইজ গোট খাই ইয়াত মোক ইমানখিনি সম্বৰ্ধনা জনাইছে, ধন্যবাদ। লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগতে সমাজসেৱক অজয় গগৈৰ নেতৃত্বত আজি মানুহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে, আপোনালোকৰ গাঁৱতো বিতৰণ কৰিছে, কি ক'ব? কেনে অনুভৱ? আজি ভাল লাগিলে নতুন বছৰৰ দিনটোত আমাৰ অজয় গগৈয়ে জ্যেষ্ঠসকলক এই বিতৰণটো কৰিছে।
সেই কৰাৰ কাৰণে খুব সুখী হৈছে জ্যেষ্ঠসকল, আৰু তেখেতে বহুতকো তেনেকৈ বিলাব। তাৰ পাছত আমাৰ জ্যেষ্ঠসকলে অজয়ক আশীৰ্বাদো দিছে, আৰু এনে দিনতো যেন অজয় গগৈয়ে মনৰ কামনাবিলাক পূৰণ হওক তাকে কামনা কৰিছোঁ।